ৰাজ্য চৰকাৰৰ কাৰা নিৰ্দেশ ৰাজ্যৰ প্ৰতিখন বিদ্যালয়তে শিক্ষক উপস্থিত হ'ব লাগিব পুৱা 9 বজাৰ পূৰ্বে কিন্তু এই নিৰ্দেশনাৰ বিপৰীত ছবি দেখা গ'ল মুখ্যমন্ত্ৰীৰ সমষ্টিত এয়া হৈছে কামৰূপ জিলাৰ হাজো শিক্ষাখণ্ডৰ অধীনৰ গোপালথান প্ৰাথমিক বিদ্যালয় বিদ্যালয়খন সহকাৰী শিক্ষক হিচাপে কৰ্মৰত হৈ আছে দীপজ্যোতি দাস শিক্ষক দীপজ্যোতি দাসে শিক্ষা বিভাগৰ নিৰ্দেশনাক ভেঙুচালি কৰি বিদ্যালয়ত উপস্থিত হৈছে 9:47 আজিয়ে নহয় শিক্ষকগৰাকীয়ে প্ৰায়ে বিদ্যালয়ত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকৰ উল্লেখযোগ্য যে বিদ্যালয়খনত আছে 5 গৰাকী শিক্ষক ইয়াৰে 2 গৰাকী আছে ছুটীত আন এগৰাকী গুণোৎসৱৰ বাবে অইন বিদ্যালয়ত গৈছে তেনে সময়তে দীপজ্যোতি দাস নামৰ শিক্ষকগৰাকীও নিৰ্দিষ্ট সময়ত বিদ্যালয়ত উপস্থিত হোৱাত বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে এফালে ৰাজ্যত শিক্ষা বিভাগৰ আৰম্ভ হৈছে গুণোৎসৱ আনহাতে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ শিক্ষকলৈ কাৰা নিৰ্দেশ সময়মতে উপস্থিত থাকিব লাগিব বিদ্যালয়ত কিন্তু সকলো আওকাণ কৰি শিক্ষক দীপজ্যোতি দাসৰ কৰ্মকাণ্ডই উদঙাইছে শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ শুৱালকুছিৰ পৰা লিপাংকৰ ঠাকুৰীয়াৰ ৰিপৰ্ট ইছা 24x7 শিক্ষক আছে তেওঁলোক বৰ্তমান ছুটীত আছে গতিকে এওক দিছিলে আপোনাৰ মানে তেওঁলোকৰ সলনি দিছে কিন্তু তেখেতে মানে ধৰক আহে নাহাও নহয় একেদিন আহি আছে ধৰক মাজে মাজে কেতিয়াবা অসুবিধা হয় ধৰক অলপ দেৰি হয় মই মাতৃগোটৰ সদস্য হয় মোৰ নাম বৰ্ণালী দাস গতিকে মই সেইখিনি সময়ত থাকোঁ বাৰু এই কৰি কিনে কিন্তু তথাপিতো ধৰক মাকবিলাকে ৰখি থাকিবও নোৱাৰে এই কৰি কিনে মানে প্ৰাৰ্থনা টাইমত গতিকে সেইখিনি সময়ত যদি ছাৰ উপস্থিত হ'ল হয় তেতিয়াহ'লে কথা নাছিলে কিন্তু মানে এজন শিক্ষকে ধৰক চলাবও নোৱাৰে আৰু এজন শিক্ষক আছে আজি এজন শিক্ষকে মানে এজনৰ মানে মাক আইচিউত আছে গতিকে তেখেতে আহিব পৰা নাই বাকী তেখেত কিন্তু আহে সোনকালে আহে তেখেতে 8টা আজি 9:48 হৈছে আজি দেৰি হৈছে তেখেতৰ কিন্তু মানে ৰেগুলাৰ মানে ছাৰ প্ৰাৰ্থনাত নাথাকে কিন্তু প্ৰাৰ্থনাৰ সময়ত আহি নাপায় প্ৰাৰ্থনাৰ সময়ত মানে প্ৰাৰ্থনাৰ পিছতে প্ৰাৰ্থনা দিয়াৰ সময়ত আহি পায় হয়তো প্ৰাৰ্থনাৰ পিছত আহি পায় মানে শিক্ষক শিক্ষয়িত্ৰীটো ইয়াতে মানে প্ৰথম 2জন নিযুক্তি হৈছিলে তাৰে পিছতে মানে এজনক দিছে যিহেতু মানে তেওঁক মানে আনি দিছে ইয়াৰে শিক্ষক নহয় আৰু এজন এতিয়া সেই শিক্ষক মানে 2জন ছুটীত আছে মানে এজনী বাইদেউ মানে 6 মাহৰ কাৰণে ছুটীত আৰু এজনী অপাৰেশ্যন হৈছে তো 2 মাহৰ কাৰণে ছুটীত আছে তো এতিয়া তাৰমানে মানে ছাৰ যিজনক মানে তেওঁক মানে এটাচমেণ্টত দিছে আৰু এজন হিতেশ ছাৰ তেওঁতো ঘৰুৱা কামৰ কাৰণে বৰ্তমান অলপ মানে প্ৰব্লেম হৈ আছে তেওঁ আহে কিন্তু সময়ত প্ৰত্যেক দিনাখন আহে মানে এজন ছাৰো প্ৰাৰ্থনাৰ আগতে মানে আহে কিন্তু মাজত ধৰক কেতিয়াবা আহি নাপায় আৰু তেতিয়া মানে আমি মাজে মাজে আহি নাপায় কিন্তু আমি মই মাতৃগোটৰ সদস্য বৰ্ণালী দাস গতিকে মই সেইখিনি সময়ত মই ৰখি দিওঁ প্ৰাৰ্থনা সময়ত এই কৰি কিনে বা বাকী গাৰ্জেনবিলাক থাকে তেনেকৈ থাকে আৰু ছাত্ৰ-ছাত্ৰীসকলে নিজে প্ৰাৰ্থনা কৰে ছাত্ৰ-ছাত্ৰীসকলক নিজক মানে কৰিব দিওঁ আমি এই কৰি কিনে আমি কৰিব দিওঁ তেওঁলোকক আমি মানে সেনেকৈ কৰিব দিওঁ আমি কৰিব দিওঁ মানে ছাৰজন আহি পায়ে হিতেশ ছাৰ আহি পায়ে তেখেত কিন্তু মানে ঘৰুৱা কামৰ কাৰণে অহা নাই বা মানে প্ৰব্লেমটো হৈছে তেখেতৰ আহিব নোৱাৰে সেইটো আমি বুজি পাওঁ সেইখিনি সময়ত আমি দিওঁ আৰু কৰিবৰ কাৰণে প্ৰাৰ্থনাটো কি ধৰণে আপুনি সময়বিলাক পালন কৰিছে আপুনি চাওক আজি মই নিজে আপোনাক পালোঁ আপুনি আহি কেনে ইয়াতে উপস্থিত হয় আজি মানে মই আপোনাক ক'লোঁ ইতিমধ্যে ইয়াৰ আগতো আপুনি এটা ভিডিঅ' কৰোঁতে মই কৈছিলোঁ যে মোৰ আজি মুভ কিনিব লগা বা ডেটল কিবা কিবি স্কুলৰ যিখিনি চাফ চিকুণ কৰিব লগা সেইখিনি মই ইয়াত আহি আকৌ ইহঁতক এৰি আৰু যাব নোৱাৰোঁ এই দোকানত সোমাই সেইখিনি বস্তু লৈ আহিলোঁ কিমানটা ক্লাছ ইয়াতে শ্ৰেণী কেইটা 6টা কিমানটা টিচাৰ আছে বৰ্তমান মই আছোঁ আৰু এটা ছত আৰু এজন ছাৰ আছে আমাৰ আমি 2জনে বৰ্তমান চলাই আছোঁ তেখেতকো বৰ্তমান এতিয়া গুণোৎসৱৰ ডিউটি দিছে তেখেতো নাই আজি মই অকলে আছোঁ আপোনাক যিহেতু এটাষ্টৰ কাৰণে দিছে যিহেতু শিক্ষকৰ ইয়াতে অভাৱ নিশ্চয় সেই ক্ষেত্ৰত আপুনি বজাৰ সময়ত আপুনি স্কুলত আহিবৰ টাইমত কৰে নে আগতীয়াকৈ কৰি থৈ দিয়ে আগতীয়াকৈ মানে কথাটো হ'ল কি গুণোৎসৱ আপোনালোকে জানে আপোনালোকে এই বস্তুটো অলৰেডি গোটেইখিনি গমেই পায় যে গুণোৎসৱ হ'লে আমাৰ মানে কি তাৰ আগতেও আমি কিছুমান মানে যাৱতীয় প্ৰয়োজন আমাৰ স্কুলখনত বহুত কিবা কিবি লাগে ঝাৰু বা কিবা কিবি এনেকুৱা ধৰণৰ ডেটল বা কিবা আৰু চাৰ্ফ এনেকুৱা অলপ চাফ চিকুণৰ কাৰণে আৰু মই ইহঁতক এৰি আৰু পিছত আৰু যাব নোৱাৰিম আজি কেইটাত আহি পাইছে আজি মই 9:45 আহি পাইছোঁ সদায় ইমান টাইমতে সদায় কেনেকৈ আহি পাম আপোনালোকে কি কথা কয় অভিযোগ কৰিছে আপোনালোকে নাজানে হয়তো আমাৰ শিক্ষাক্ষেত্ৰত এপ আছে আমি এপত প্ৰত্যেক দিন আমি এটেণ্ডেঞ্চ দিওঁ ইয়াৰ কাৰণে আমাৰ এপত মানে
বিভাগীয় পক্ষে আমাক চাই আছে আমি কোনটো সময়ত আহোঁ স্কুলত কোনটো সময়ত এটেণ্ডেঞ্চ দিওঁ সেইখিনি চাই আছে আজি আপোনালোক আহিছে ঠিকে আছে আজি আপুনি 9:47 এটা হৈছে হয় হয় 9:45 মই আজি ইয়াত আহিছোঁ ইয়াৰ ৰাইজে অভিযোগ কৰিছে আপুনি এটা যদি আপুনি মানে ৰেগুলাৰ নাহে মানে ৰাইজে অভিযোগ কৰিছে যদি আপুনি ৰাইজৰ মানুহ সুধি লওক আপোনালোক আহিছে এইটো আপোনালোক সুধি লওক সুধিলে গম পাব আপোনালোকে মই ইয়াত ৰাইজৰ কথাটো বাদ দিয়ক আমাৰ এপ আছে এপে আমাক উত্তৰ দি দিয়ে আমি ক'ত থাকোঁ ক'ত নাথাকোঁ আমাৰ এপৰ সহায়তে আমাৰ এটেণ্ডেঞ্চটো লোৱা হয় ঠিক আছে শিক্ষক এনে দেখাতো 5গৰাকীয়ে কিন্তু এতিয়া 5গৰাকী হ'লেও 2জন ছুটিত আছে আৰু এজনী মানে এনেই সহকাৰী হিচাপেহে আছে তেওঁ পাৰ্মানেণ্ট নহয় আৰু এওঁলোক 2জনৰ এজন সদায় আহে এতিয়া কিবা ঘৰুৱা প্ৰব্লেমৰ কাৰণে আজি আহিব পৰা নাই আৰু এতিয়া এওঁ আহিলে মানে এখেত সদায় প্ৰাৰ্থনাত নাপায় প্ৰাৰ্থনা হোৱাৰ পিছত আহি পায় প্ৰাৰ্থনা কৰি থাকে মানে ল'ৰা ছোৱালী সোমাবই হয় তেতিয়া আহি পায় আৰু মই মোৰ ল'ৰাটো থ'বলৈ সদায় আহোঁ আৰু স্কুলখনৰ মই মাতৃগোটৰ সদস্যাও হয় মোৰ নাম শ্ৰী ইলামণি বৰা মই সদায় ল'ৰাটো থ'ব আহোঁ মই ল'ৰাটোক থৈ প্ৰাৰ্থনা শেষ হোৱাৰ পিছত যাওঁ মই প্ৰাৰ্থনা হোৱালৈ থাকোঁ শেষ হোৱাৰ পিছত মই গৈয়ে আধা ৰাস্তাতহে ছাৰক লগ পাওঁ প্ৰাৰ্থনা পাৰ হৈ যায় কিন্তু শিক্ষক নাথাকে এজন থাকে মানে তেওঁ আজি ঘৰুৱা প্ৰব্লেমৰ কাৰণেহে আহিব পৰা নাই তেওঁ মাকক মানে মেডিকেল ভৰ্তি কৰাইছে তেওঁ সেইকাৰণে অহা নাই আজি এখেতৰ মাষ্টৰজনৰ নাম কি এখেতৰ নাম নাজানো